স্বাগতম মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ সংস্কৃত পাঠশালাত তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তদ্ধিত প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তদ্ধিত প্ৰত্যয় হৈছে ক'ত কেনেকৈ ব্যৱহাৰ হয়। যোৱাবেলি আমি শিকিলোঁ কৃত প্ৰত্যয়ৰ বিষয়ে শিকিলোঁ। ধাতুৰ পিছত ধাতুৰ লগত কৃত প্ৰত্যয় যোগ হয় আৰু শব্দৰ লগত কি হয় তদ্ধিত প্ৰত্যয় যোগ হয়। প্ৰথমতে আহাচোন চাওঁ মতুপ প্ৰত্যয়। মতুপৰ কি হয় আগৰবোৰ যেনেকৈ একোটা প্ৰত্যয়ৰ লগত লোভ হয় একোটা থাকে শব্দ থাকে ৰৈ যায়গৈ, ঠিক তেনেকৈ ইয়াতে মতুপৰ উ হচ উ আৰু প লুপ্ত হৈ পেলাই কি ৰয়গৈ মত। মতুপত মত থাকে। এনেকৈ অগ্নি শব্দৰ লগত মতুপ প্ৰত্যয় হৈ কৈ উঠিছোঁৱেই মই। অগ্নি যোগ মতুপ অগ্নি মত। অগ্নি যোগ মতুপ পুংলিংগত কি হ'ব মান হ'ব আৰু স্ত্ৰীলিংগত কি হ'ব মতি হ'ব আৰু মতটো হ'ব নপুংসক লিংগত হয়। তেনেকৈ অগ্নিমত মান হ'ব অগ্নিমান। অগ্নি যোগ মতুপ পুংলিংগ অগ্নিমতুপ কি হ'ব অগ্নিমতি। তেনেকৈ হনু যোগ মতুপ কি হ'ব হনুমত মূল ৰূপটো বা নপুংসক লিংগত। হনু যোগ মতুপ পুংলিংগ কি হ'ব হনুমান। গম পালানে আমি যে হনুমান ভগৱান হনুমান কি হয় আচলতে মতুপ প্ৰত্যয় যোগ হয় হনু শব্দৰ লগত হনুমান হৈছেগৈ। তেনেকৈ হনু যোগ মতুপ স্ত্ৰীলিংগ কি হ'ব হনুমতি। শ্ৰীমতি মতুপ কি হ'ব শ্ৰীমত। আকৌ পুংলিংগত আমি কি কৰিম শ্ৰী পুংলিংগত মান হ'ব আৰু পুংলিংগত মান হ'ব আৰু স্ত্ৰীলিংগত কি হ'ব মতি। মান আৰু মতি এইখিনিয়ে মনত ৰাখিলে হ'ল মান মতি মত পিছফালে। বাকী যিটো শব্দ ঠিক তেনেকৈ থাকে শব্দৰ কোনো পৰিৱৰ্তন নহয়। এয়া বুদ্ধি মত নপুংসক লিংগত আৰু পুংলিংগত কি হ'ল মান কৈছোঁ মান বুদ্ধি মান আৰু বুদ্ধি মতি স্ত্ৰীলিংগত মতি। মত মান মতি। মত নপুংসক লিংগত মান পুংলিংগত মতি স্ত্ৰীলিংগত। মতুপৰ মদ হয়। দ্বিতীয়তে এটা কথা কৈছোঁ উপধা যদি ম বা অ বা আ হয় তেতিয়াহ'লে কি হয় মৰ ঠাইত ব হয়। যেনে গুণ আগত এই উপধাটো উ আছিলে তাৰপিছত শ্ৰী বুদ্ধি ই আছিলে, গতিকে উপধা ইয়াতে কি আছিলে অ আ ম ক'তো নাই। গতিকে সেইকাৰণে ইয়াতে কি হৈছিলে ম হৈছিলে কিন্তু ইয়াতে কি চোৱাচোন উপধা ইয়াতে গু ন অ আছে উপধা জ্ঞান আ হৈছে ভাগ্য উপধা ইয়াতে উ জ্ঞান আ ভাগ্য অ বা আ বা ম হোৱাৰ কাৰণে কি হৈ গ'ল মৰ পিছফালে কি হৈছে মতৰ ঠাইত বত হ'বগৈ। আগত যেনেকৈ আমি মত পাইছিলোঁ ইয়াতে কি হয় ব হ'ব। গুণ যোগ মতুপ তেনেকৈ গুণ বত। আগতে আমি মান পাইছিলোঁ বা বত পাইছিলোঁ কি কাৰণে ইয়াতে বধ হ'ল সেইটো প্ৰশ্নটো গম পাইছাই নিশ্চয়। এতিয়া ক'লোৱে মই উপধা যদি ম হয় অ হয় নাইবা আ হয় থাকিলে মৰ ঠাইত কি হ'ব ব হয়। ক'ত ব হ'ব আমি চাওঁ আহাচোন। জ্ঞান যোগ মতুপ ইয়াতে জ্ঞান মত নহয় যিহেতু উপধা কি আছে আ আছে জ্ঞান বত হ'ব। আকৌ পুংলিংগত কি হ'ব জ্ঞান বান হ'ব জ্ঞান বান আৰু স্ত্ৰীলিংগত কি হ'ব জ্ঞান বতী। বত বান আৰু বতী কিবোৰ শব্দৰ লগত বান বটো হ'ব মৰ পৰৱৰ্তী সেইখিনি জানি লওঁ। ভাগ্য তেনেকৈ ভাগ্যৱত ভাগ্যৱান ভাগ্যৱতী জেনেৰেলি আমি আমাৰ কথা বতৰাত কওঁৱে নহয় জানো ৰূপমতীটো ৰূপবান বা ৰূপৱতী ৰূপবত ধনবান ধনৱতী ধনবান ধনৱতী। বিদ্যা হৈছে বিদ্যাৱত নপুংসক লিংগত বিদ্যাবান বিদ্যাৱতী। এয়া হৈছে উপধাৰ ম অ আৰু আ হ'লেহে মৰ ঠাইত ব হয়। আৰু এনেই সাধাৰণতে মতুপত কি হয়
মদ হয়। দ্বিতীয়তে আহা এতিয়া আমি ইন প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিছোঁ। গুণ গুণ যোগ ইন কি হৈছে গুণিন গুণিন। আচলতে ইন প্ৰত্যয়টো কি হৈছে ইনি প্ৰত্যয়ৰ এটা সংক্ষিপ্ত ৰূপ। নটো যদি নি প্ৰত্যয় সংক্ষিপ্ত মূৰ্ধন্য যদি লুপ্ত হৈ কৰি দিওঁ আমি তেতিয়াহ'লে হ্ৰস্ব ই থাকিলে আৰু ন এই নিনি প্ৰত্যয়ৰ সংক্ষিপ্ত ৰূপেই হৈছে কি ইন। ইন গুণ যোগ ইন গুণিন, গৃহ যোগ ইন গৃহীন, জ্ঞান যোগ ইন জ্ঞানীন। এয়া হৈছে নপুংসক লিংগত এই তিনিটা। আৰু পুংলিংগত কি হ'ব দীৰ্ঘইকাৰ হৈ যাব গৃহীন গৃহী, জ্ঞানীন জ্ঞানী। এতিয়া জানান আমি জ্ঞানী শব্দটো যে ব্যৱহাৰ কৰোঁ জ্ঞানী এই শব্দটো আচলতে ইন প্ৰত্যয় যোগ হৈছে ইয়াতে আৰু ইন প্ৰত্যয় যোগ হয় এইটো পুংলিংগৰ শব্দ জ্ঞানীন জ্ঞানী। আৰু যেতিয়া আমি জ্ঞানী শব্দ স্ত্ৰীলিংগত প্ৰয়োগ কৰিব যাম তেতিয়া জ্ঞানীনী মহিলা বা স্ত্ৰীলিংগত যদি কাৰোবাক জ্ঞানৰ লগত তুলনা কৰিব লাগে তেতিয়া আমি স্ত্ৰীলিংগত আমি জ্ঞানীনী বুলি ব্যৱহাৰ কৰিব লাগে। তেনেকৈ দুখ দুখীন, পুংলিংগত দুখী দীৰ্ঘইকাৰ আৰু স্ত্ৰীলিংগত কি হৈছে দুখিনী বালিকা দুখিনী, মহিলা দুখিনী, দুখী নপুংসক লিংগ দুখী। তেনেকৈ ত্যাগীন ত্যাগী, ত্যাগিনী ত্যাগী। পক্ষী শব্দ পক্ষৰ পৰা আহিছে পক্ষী শব্দ পক্ষী শব্দ। এই পক্ষীন প্ৰথমতে নটো আহি যাব পক্ষীন, তাৰপিছত দীৰ্ঘইকাৰ আহি যাব দীৰ্ঘইকাৰত পুংলিংগ আৰু পক্ষিনী ইনটো হৈছে ইন হ্ৰস্ব ই আৰু ন ইন আৰু হ্ৰস্বইকাৰ অকল হ্ৰস্বইকাৰ হ'ব কিহত নপুংসক লিংগত। নিশ্চয় ইন প্ৰত্যয়টো তোমালোকে বুজি পালা নহয় জানো। আন এটা বহু প্ৰয়োজনীয় প্ৰত্যয় তদ্ধিত প্ৰত্যয় সেইটো হৈছে ঠক প্ৰত্যয়। ঠক প্ৰত্যয় কি হয় সম্বন্ধী অৰ্থত ব্যৱহাৰ হয়। সম্বন্ধ যেতিয়া বুজাব তেনেকুৱা সম্বন্ধী অৰ্থত ঠক প্ৰত্যয় ব্যৱহাৰ হয়। ঠক প্ৰত্যয়ৰ কি হয় ঠক প্ৰত্যয় ঠকৰ পৰিৱৰ্তে কি হয় ইক ব্যৱহাৰ হয়। কেনেকুৱা ব্যৱহাৰ হয় আমি চাওঁ আহাচোন। ধৰ্ম যোগ ঠক কি হৈছে ধাৰ্মিক ইক হৈছে। ইতিহাস যোগ ঠক ঐতিহাসিক। এতিয়া ইয়াতে কিছুমান বৃদ্ধি হয়। প্ৰথম শব্দৰ প্ৰথম স্বৰটো বৃদ্ধিত কি হয় অৰ ঠাইত আ, ইৰ ঠাইত ঐ আৰু হস্ৰ ওৰ ঠাইত কি হয় ঔ হৈছে। সেইকাৰণে ইয়াতে পৰিৱৰ্তন হৈছে ই ঐ। নীতি নীতি দীৰ্ঘইকাৰ হ্ৰস্বইকাৰ ই থকাৰ কাৰণে কি হৈছে ঐ। ঠিক তেনেকৈ আমি এইখিনি মন দিব লাগিব ক'ত বৃদ্ধি হয় স্বৰৰ বৃদ্ধি হোৱা কাৰণে শেষত শব্দটোৰ এটা পৰিৱৰ্তন হয়। ইতিহাস ঠক ঐতিহাসিক, নীতি যোগ ঠক নৈতিক, ন্যায় যোগ ঠক ন্যায়িক, নৌ যোগ ঠক নাবিক। এতিয়া আমি ত্ব আৰু তল প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিছোঁ। ত্ব প্ৰত্যয় ব্যৱহাৰটো কেনেকুৱা অজ যোগ ত্ব কি হ'ব অজত্বম। ফলম শব্দটো মনলৈ আনাচোন পিছফালে ম হয় নহয়নে। মই একেবাৰে মনত ৰাখিব পৰাকৈ তোমালোকক কৈছোঁ মাত্ৰ ম যিটো আছে মনলৈ আনা ফলমৰ পিছফালে কি আছে ম আছে। ঠিক তেনেকুৱাই নহয় জানো ৰূপটো ম যে আছে। গতিকে আমি কি কৰিম অজ একো পৰিৱৰ্তন নহয় অজ লিখি ত্বটো দিম পিছফালে ম লগাই দিম কি হৈ গ'ল অজত্বম। তেনেকৈ গুৰু যোগ ত্ব গুৰুত্বম ম লগাই দিয়া হলন দি। ঈশ্বৰ তল ঈশ্বৰৰ লগত ত্বটো নহয় ত্ব প্ৰত্যয় যোগ নহয় কি হয় তল প্ৰত্যয় যোগ হয় কি হ'ব তল প্ৰত্যয়ত কি হ'ব হয় তা হয় আৰু ত্ব প্ৰত্যয়ত কি হ'ব ত্বম হ'ব। ত্বত ত্বম আৰু তলত কি হয় তা হয়। ঈশ্বৰ তল ঈশ্বৰতা। দীনত্বম দীন যোগ তল প্ৰত্যয় দীনত্তম। দীন যোগ তল প্ৰত্যয় দীনতা। দেৱ যোগ ত্ব দেৱত্বম। দেৱ যোগ তল প্ৰত্যয় দেৱতা। এই শব্দটো আমি ব্যৱহাৰ কৰা শব্দ দেৱতা। গতিকে দেৱতাত এতিয়া কি প্ৰত্যয় হয় নিশ্চয় গম পালা। ইয়াতে তল প্ৰত্যয় ব্যৱহাৰ হয় আৰু দেৱতা। দীৰ্ঘত্বম ব্যৱহাৰ কৰোঁ আমি শব্দ দীৰ্ঘত্বম
আৰু দীৰ্ঘ টা টুম হ'লে পিছফালে টুম দেখিলেই গম পাবা এইটো ট প্ৰত্যয় হৈছে আৰু পিছফালে টা থাকিলে গম পাবা এইটো কি হৈছে টা প্ৰত্যয় হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এইখিনি তদ্ধিত প্ৰত্যয়ৰ বিষয়ে বুজিব পাৰিছা যিমানখিনি পাৰোঁ সহজভাৱে বুজাব চেষ্টা কৰিছোঁ তোমালোক আটাইটিলে ধন্যবাদ জনাইছোঁ অহা সপ্তাহত মই স্ত্ৰী প্ৰত্যয় তোমালোকৰ ওচৰলৈ লৈ আহিম তোমালোকে সমস্যা থাকিলে মোক জনাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকৰ প্ৰতিটো সমস্যা মই সমাধান কৰিবলৈ সক্ষম হ'ব পাৰোঁ ধন্যবাদ